আমি যে ঈশ্বৰৰ সন্তান হেইটো আমাৰ জীৱনৰ মাজেৰে প্ৰকাশ পাবনে আজিৰে পবিত্ৰ ক্ষণতে উজলি জীবন তোমাকে আরাধো তোমার কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয় হে মোৰ যিছু প্ৰিয় প্ৰভু আজীবন তোমাকে আৰাধো তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয় জীৱন পথত নিসংগতাৰ যেতিয়া হতাশা আনে জীৱন পথত নিসংগতাৰ যেতিয়া হতাশা আনে তুমিয়ে যিছু প্ৰেৰণাৰ সাগৰ তুমিয়ে আপোন জীৱন তুমিয়ে যিছু প্ৰেৰণাৰ সাগৰ তুমিয়ে আপোন জীৱন হে মোৰ যিছু প্ৰিয় প্ৰভু আজীৱন তোমাকে আৰাধো তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয় যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন তুমিয়ে গভীৰ সান্তনাৰ সাগৰ তুমিয়ে সাধনা জীৱন তুমিয়ে গভীৰ সান্তনাৰ সাগৰ তুমিয়ে সাধনা জীৱন নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ যোহনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম যোহন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই প্ৰথম যোহন পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ৩ পৰা ৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো আজিৰ অনুষ্ঠানত আমি এই প্ৰথম যোহন পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ৭ পৰা ১১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম
পাচনি জোহনে কৈছিল আমি ঈশ্বৰৰ যিজনে ঈশ্বৰক জানে তেওঁ আমাৰ কথা শুনে যি ঈশ্বৰৰ নহয় তেওঁ আমাৰ কথা নুশুনে এনেদৰে আমি সত্যৰ আত্মা আৰু ভুলৰ আত্মা চিনি পাব পাৰো ঈশ্বৰৰ সন্তানসকলে ঈশ্বৰৰ বাক্যৰ প্ৰতি সদায় সঁহাৰি জনাব ঈশ্বৰৰ লোকসকলে ঈশ্বৰৰ কামত সহায় কৰিব লাগিব পুৰণি নিয়মৰ সময়ত ঈশ্বৰৰ নিয়ম সন্দুক ইছৰাইলৰ পুৰোহিতসকলৰ কান্ধত কঢ়িয়াই নিয়া হৈছিল সেই নিয়ম সন্দুকটোৱে খ্ৰীষ্টৰ কথাই কয় আৰু আমি যদি তেওঁক জগতলৈ লৈ যাব বিচাৰো তেন্তে আমি তেওঁক আমাৰ কান্ধত তুলি লৈ যাব লাগিবলৈ সাজু থাকিব লাগিব জোখনে আকৌ আমাক সোঁৱৰাই দিছে যাতে আমি ইজনে সিজনক প্ৰেম কৰো কাৰণ ঈশ্বৰ প্ৰেম আৰু প্ৰেম কৰা প্ৰতিজনে ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁলোকে ঈশ্বৰক চিনি পায় জোখনে আচলতে কি কৈছে সেই বিষয়ে ইয়াত আমি অতি সাৱধান হ'ব লাগে তেওঁ প্ৰেমৰ কথাও কৈছে কিন্তু ভুৱা শিক্ষকৰ বিৰুদ্ধে সতৰ্কবাণীও দিছে সেই বিষয়ে আমি স্পষ্টকৈ কোৱা উচিত যে ভুৱা শিক্ষকসকলৰ প্ৰতি প্ৰেম কৰিবলৈ কোৱা হোৱা নাই আমি ঈশ্বৰৰ লোকসকলৰ বাবে প্ৰাৰ্থনা কৰি থাকো হেৰাই থকা পাপীসকলৰ বাবে প্ৰাৰ্থনা কৰি থাকো কিন্তু ভুৱা শিক্ষকসকলৰ বিৰুদ্ধে জোখনে সতৰ্কবাণীহে দিছে আৰু জোখনে এই খণ্ডৰ মূল বিষয়বস্তুলৈ উভতি আহিছে সেইটো হৈছে বিশ্বাসীসকলে ইজনে সিজনক প্ৰেম কৰিব লাগে ই হৈছে অলৌকিক প্ৰেম যিটো পবিত্ৰ আত্মাই আমাৰ হৃদয়ত ৰাখিব পাৰে আৰু কেৱল ঈশ্বৰৰ আত্মাইহে ইয়াক আমাৰ বাবে বাস্তৱ কৰি তুলিব পাৰে ই হৈছে ঈশ্বৰৰ প্ৰেম আৰু কেৱল ঈশ্বৰৰ আত্মাইহে আমাক এই প্ৰেম আনৰ মাজলৈ বিস্তাৰ কৰিবলৈ সক্ষম কৰিব পাৰে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা এতিয়া আমি আমাৰ অধ্যয়ন আৰম্ভ কৰোঁ হওক আমি আজিৰ অনুষ্ঠানত চাবলৈ ওলাইছোঁ প্ৰথম জোহন পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা একেবাৰে 11 নম্বৰ পদলৈ আৰু মূল বক্তব্যটো হৈছে ঈশ্বৰ প্ৰেম আৰু ঈশ্বৰৰ সন্তানবিলাকে পৰস্পৰক প্ৰেম কৰে আমি বাইবেলৰ পৰা চাই যাব ওলাইছোঁ অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব পাঠ কৰি দিছোঁ প্ৰথম জোহন 4 অধ্যায় 7 পদ হে প্ৰিয়বিলাক আহা আমি পৰস্পৰে প্ৰেম কৰোঁ হওক কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয় আৰু যিকোনোৱে প্ৰেম কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে হে প্ৰিয়বিলাক আহা আমি পৰস্পৰে প্ৰেম কৰোঁ হওক কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয় ইয়াত আচলতে পাচনি জোহনে কি বুজাব খুজিছে সেইটো আমি খুব সাৱধানে মন কৰা উচিত আগৰ পদকেইটাত তেওঁ ভুৱা শিক্ষক ভাৰী কোৱা ভাৱবাদীসকলৰ পৰা সাৱধান হ'বলৈ আমাক কৈছে আৰু তেনেকুৱা ভুৱা শিক্ষক আদিক প্ৰেম প্ৰদৰ্শন কৰাৰ কথা ইয়াত কোৱা হোৱা নাই সেই কথাটো আমি ভালদৰে মন কৰা উচিত তেনেকুৱা ভুৱা শিক্ষক ভাৰী কোৱা ভাৱবাদীৰ কাৰণে আমি নিশ্চয় প্ৰাৰ্থনা নকৰোঁ আমি অতি উদাৰ অতি ধাৰ্মিক দেখুৱাই নকওঁ তেওঁলোকৰ বাবে মই প্ৰাৰ্থনা কৰিম কওঁ জানো নিশ্চয় নকওঁ কাৰণ তেনেকুৱা লোকসকল শয়তানৰ সন্তান বুলি বাইবেলত অতি স্পষ্টভাৱে কোৱা হৈছে কিন্তু আমি প্ৰাৰ্থনা কৰোঁ ঈশ্বৰৰ সন্তানসকলৰ বাবে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ হেৰাই থকা আত্মাৰ বাবে পাপৰ কবলত থকা লোকসকলৰ বাবে যাতে তেওঁলোকে ঈশ্বৰৰ বাক্য শুনি প্ৰভু যীশুক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰিব পাৰে যাতে তেওঁলোকে ঈশ্বৰৰ বাক্য শুনিবলৈ সুবিধা পায় মুঠতে ভুৱা শিক্ষক আৰু ভাৰী কোৱা ভাৱবাদীবোৰৰ পৰা আমাক সাৱধান কৰি দি পাচনি পৌলে এতিয়া এই অধ্যায়টিৰ মূল বক্তব্যলৈ ঘূৰি আহিছে বিশ্বাসীসকলে পৰস্পৰৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব লাগে আকৌ এই কথাটো আমি মন কৰা উচিত যে ইয়াত প্ৰেম বুলি কওঁতে ইৰছ শব্দটো ব্যৱহাৰ কৰা নাই গ্ৰীক ইৰছ শব্দটোৱে মাংসিক দৈহিক প্ৰেমৰ কথা বুজায় যৌনতাৰ কথা বুজায় কিন্তু ইয়াত প্ৰেম মানে আগাপে প্ৰেমৰ কথাহে কোৱা হৈছে এই আগাপে প্ৰেম আৱেগিক নহয় যৌন ভাৱ জড়িত নহয় বা সামাজিক প্ৰেমো নহয় এই প্ৰেম স্বৰ্গীয় প্ৰেম অলৌকিক প্ৰেম এই প্ৰেম আমাৰ অন্তৰত দিব পাৰে পবিত্ৰ আত্মাই আৰু পবিত্ৰ আত্মা ঈশ্বৰেহে এই প্ৰেম আমাৰ বাবে বাস্তৱ কৰি তুলিব পাৰে এই প্ৰেম ঈশ্বৰৰ পৰা অহা প্ৰেম আৰু এই প্ৰেম
আনৰ প্ৰতি প্ৰদৰ্শন কৰাত আমাক সহায় কৰিব পাৰে একমাত্ৰ ঈশ্বৰেহে। আমি কোনো বন্ধু-বান্ধৱক লগ পালে খুব ভাল পাওঁ, কিন্তু তেনে বন্ধু-বান্ধৱৰ প্ৰতি থকা প্ৰেমো এই আগাপে প্ৰেম নহয়। এই শাস্ত্ৰপদটো বহুতো লোকে ভুলকৈ ব্যৱহাৰ কৰে। বহুতো ডেকা-ডেকেৰীয়ে নিজৰ মাজত থকা প্ৰেমৰ সমৰ্থনত এই পদটো উল্লেখ কৰি কয়, হে প্ৰিয়বিলাক, আহা আমি পৰস্পৰে প্ৰেম কৰোঁ হওক, কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়। কিন্তু এই বুলি কওঁতে আচলতে ডেকা-ডেকেৰীবোৰে যি প্ৰেমৰ কথা বুজায়, জোহনে আচলতে তেনেকুৱা প্ৰেমৰ কথা কোৱা নাই। ডেকা-ডেকেৰীসকলে এই পদটোৰ ভুল প্ৰয়োগ কৰিব বিচাৰে। জোহনে কৈছে, হে প্ৰিয়বিলাক, আহা আমি পৰস্পৰে প্ৰেম কৰোঁ হওক। ইয়াত খ্ৰীষ্টীয় বিশ্বাসীসকলে পৰস্পৰৰ মাজত প্ৰেম ৰখাৰ কথা কোৱা হৈছে। খ্ৰীষ্টীয় বিশ্বাসীসকলে আন খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰেম কৰিব লাগে বুলি আমাক ইয়াত কোৱা হৈছে। আৰু যিকোনোৱে প্ৰেম কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে। ইয়াত মানৱীয় দৃষ্টিভংগীৰে আমি প্ৰকৃত সত্যটো দেখা পাব পাৰোঁ। যদি আমি কোনো এজন লোক লগ পাওঁ আৰু সেই মানুহজনে যদি নিজকে নতুন জন্ম পোৱা খ্ৰীষ্টীয় বিশ্বাসী বুলি কয়, আৰু যদিহে আমি দেখা পাওঁ যে সেই লোকজনে আমাৰ প্ৰতি প্ৰেমপূৰ্ণ ব্যৱহাৰ কৰে আৰু আন খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতিও প্ৰেম দেখুৱায়, তেনেহ'লে আমি বুজিব পাৰোঁ যে সেই লোকজন সঁচাকৈয়ে খ্ৰীষ্টীয় বিশ্বাসী, নতুন জন্ম পোৱা লোক। আমি বহু সময়ত কিছুমান কথা মুখেৰে ক'বলৈ সংকোচ কৰিব পাৰোঁ, কিন্তু সেই কথা হয়তো আমি চিঠি লিখি জনাওঁ। বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে এনেকুৱা অভিজ্ঞতাৰ কথাও কয়। এজন বিখ্যাত প্ৰচাৰকে এখন চিঠি পাইছিল। চিঠিখনত এনেদৰে লিখা আছিল, মহাশয়, আমি আপোনাক যথেষ্ট ভাল পাওঁ। আপোনাৰ যোগেদিয়েই আমাৰ দুজন সন্তানে প্ৰভু যীশুক চিনি পালে আৰু প্ৰভু যীশুক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলে। এৰা, খ্ৰীষ্টীয় বিশ্বাসীসকলে আন খ্ৰীষ্টীয় বিশ্বাসীৰ প্ৰতি প্ৰেমৰ ভাৱ প্ৰকাশ কৰিবই। এতিয়া 8 নম্বৰ পদটো পঢ়ি দিছোঁ। যিজনে প্ৰেম নকৰে তেওঁ ঈশ্বৰক নাজানে, কিয়নো ঈশ্বৰ প্ৰেম। যিকোনোৱে প্ৰেম নকৰে তেওঁ ঈশ্বৰক নাজানে। আমি ঈশ্বৰৰ সন্তান হয় নে নহয় তাক জনাৰ এইটো আন এটা উপায়। আপুনি আপোনাৰ মা-দেউতাক ভাল পায় নে নাই সেই কথা আমি সোধা নাই, বা আপুনি আপোনাৰ স্বামী বা ভাৰ্যাক ভাল পায় নে নাই সেই কথাও আমি সোধা নাই। আপুনি আপোনাৰ ল'ৰা-ছোৱালী বা সম্বন্ধীয় লোকসকলক ভাল পায়নে নাই সেইটো সুধিব খোজা নাই। কিন্তু আমি এই বুলিহে সুধিব খুজিছোঁ, আপুনি বাৰু আন খ্ৰীষ্টীয় বিশ্বাসীক প্ৰেম কৰেনে? কোনোবাই হয়তো ক'ব, মই কিছুমান লোকক ভাল পাব পাৰোঁ। সেইটো ভাল কথা। যদিহে আপুনি কোনো কোনো লোকৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব পাৰে, তেন্তে আপুনি ঠিক দিশতেই আগবাঢ়িছে। এই কথাটো আমি স্বীকাৰ কৰিবই লাগিব যে কিছুমান লোকক সহজে ভাল পাব নোৱাৰি। কিছুমান লোকক হয়তো আমাৰ একেবাৰে ভাল নালাগে। তেনেকুৱা লোকক প্ৰেম কৰাটো নিশ্চয় সহজ কথা নহয়। কিন্তু তেনেকুৱা লোকৰ প্ৰতিও আমাৰ অন্তৰত যদি বিশেষ চিন্তা থাকে, তেতিয়াও অন্ততঃ আমি উচিত পদক্ষেপ লোৱা হ'ব। আমি সকলোৰে কান্ধত হাত থৈ নিশ্চয় নকওঁ, মই আপোনাক ভাল পাওঁ এই বুলি। কিন্তু আমি আন লোকৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব পাৰোঁ, আনৰ প্ৰতি বিশেষ চিন্তা দেখুৱাই, আনক সহায় কৰাৰ দ্বাৰা, আনৰ মংগল চিন্তা কৰাৰ দ্বাৰা। এতিয়া জোহনে আমাক ঈশ্বৰৰ বিষয়ে এটা সূত্ৰ দিছে, ঈশ্বৰ প্ৰেম। এই পুস্তকত আমি ঈশ্বৰৰ বিষয়ে 3টা গুৰুত্বপূৰ্ণ সূত্ৰ পাওঁ। প্ৰথমতে আমি পালোঁ ঈশ্বৰ পোহৰ, 1 জোহন 1 অধ্যায় 5 পদ। আৰু এইটোৱে আছিল 1 অধ্যায় আৰু 2 অধ্যায় 2 পদলৈকে থকা শাস্ত্ৰাংশৰ মূল বক্তব্য। দ্বিতীয়তে আমি এতিয়া পালোঁ ঈশ্বৰ প্ৰেম, 1 জোহন 4 অধ্যায় 8 পৰা 16 পদলৈকে এই কথাটো আমি পাওঁ। আৰু 2 অধ্যায় 3 পদৰ পৰা 4 নম্বৰ অধ্যায় 21 পদলৈকে থকা এই বিশেষ ভাৱটোৱেই এই পুস্তকখনৰ মূল কথা বুলি ক'ব পাৰি। আৰু তৃতীয়তে ঈশ্বৰ জীৱন। এই কথাখিনি 5 নম্বৰ অধ্যায়ৰ মূল বক্তব্য বুলি ক'ব পাৰি। এই 3টাই হৈছে জোহনে ঈশ্বৰৰ বিষয়ে দিয়া 3টা সুন্দৰ সূত্ৰ। আৰু এই 3টা সূত্ৰৰ আধাৰতেই এই 1 জোহন পত্ৰখনক 3টা ভাগত ভগাব পাৰি। জোহনে
ইয়াত আৰু 16 নম্বৰ পদটো কৈছে যে ঈশ্বৰ প্ৰেম। ঈশ্বৰ প্ৰেম, এইটো খ্ৰীষ্টীয় বিশ্বাসৰ মূল চালিকা শক্তি। এই কথাটো আমি জানিব পাৰিছোঁ কাৰণ ঈশ্বৰে প্ৰভু যীশুৰ যোগেদি এই কথাটো আমাৰ আগত প্ৰকাশ কৰিলে আৰু এই কথাটো বাইবেলত লিপিবদ্ধ কৰোৱালে। ঈশ্বৰে এই কথাটো প্ৰকাশ কৰি বাইবেলত লিপিবদ্ধ নকৰোৱা হ'লে আমি ঈশ্বৰ প্ৰেম বুলি নাজানিলোহেঁতেন। কিন্তু ঈশ্বৰে মানুহক অজ্ঞান অন্ধকাৰত ৰখা নাই। মানুহৰ আগত তেওঁ নিজকে প্ৰকাশ কৰিলে। তেওঁ নিজকে পূৰ্ণ ৰূপত প্ৰকাশ কৰিলে প্ৰভু যীশুৰ ৰূপত। আৰু আজি আমি জানিব পাৰিছোঁ ঈশ্বৰ প্ৰেম বুলি। এই ভাৱটোৱে আজি মানুহৰ মনত সাহস দিয়ে, মানুহৰ মনত আশাৰ সঞ্চাৰ কৰে, ঈশ্বৰৰ কাষ চাপি যাবলৈ মানুহক উদ্বুদ্ধ কৰে। এতিয়া 9 নম্বৰ পদটো পাঠ কৰি দিম। ঈশ্বৰৰ একজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে তেওঁক জগতলৈ পঠালে, ইয়াতে আমালৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হ'ল। ঈশ্বৰ প্ৰেম, তেওঁ প্ৰেমৰ আকৰ। তেওঁ আমাক সকলোকে প্ৰেম কৰে। ঈশ্বৰে আমাক কেনেদৰে প্ৰেম কৰে? এই প্ৰকৃতিখনে আমাক তেনেকুৱা প্ৰেম নেদেখুৱায়। এই প্ৰকৃতিখনত আমি পাওঁ তেজ লগা দাঁত, চোকা হাতোৰা, জোঙাল দাঁত। কিন্তু আমি ঈশ্বৰৰ প্ৰেম দেখা পাওঁ কালবাৰীৰ ক্ৰুচত। কালবাৰীৰ ক্ৰুচত আমি ঈশ্বৰৰ প্ৰেম প্ৰকাশ পাই উঠা দেখোঁ। ঈশ্বৰৰ একেজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে তেওঁক জগতলৈ পঠালে, ইয়াতে আমালৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হ'ল। ঈশ্বৰে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিলে। আমাৰ কাৰণে তেওঁ ক্ৰুচত আপোন প্ৰাণ দিলে। সেয়েই তেওঁৰ প্ৰেমৰ প্ৰমাণ। পাচনি পৌলে এনেদৰে লিখিছে, ধাৰ্মিক লোকৰ কাৰণে প্ৰায়ে কোনোজনে প্ৰাণ নিদিয়ে, সৎ লোকৰ কাৰণে প্ৰাণ দিবলৈকো কিজানি কোনোজনৰ সাহ থাকিব পাৰে। ৰোমিয়া 5:7 আপোনাৰ কাৰণে জীৱন দিবলৈ আগবাঢ়ি আহিবলৈ কোনো মানুহ আছেনে নাই আমি নাজানো, কিন্তু এই অধমৰ কাৰণে প্ৰাণ দিবলৈ মানুহ বিচাৰি পোৱা টান হ'ব বুলি হ'লে ক'ব পাৰোঁ। কিন্তু ঈশ্বৰে আপোনাৰ বাবে প্ৰাণ দিবলৈ তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে দিয়াৰ দ্বাৰাই তেওঁৰ প্ৰেমৰ প্ৰমাণ দিলে। আপুনি নিয়মিতভাৱে গীৰ্জা উপাসনাত যোগ দিয়াৰ কাৰণে বা ছানডে স্কুলত সদায় উপস্থিত থকা কাৰণে নহয়, কিন্তু আপুনি, মই বা সকলো মানুহ পাপত থকা দুৰ্বল মানুহ হোৱা স্বত্তেও ঈশ্বৰে আমাৰ কাৰণে ক্ৰুচত আপোন প্ৰাণ দিলে। কিয়নো ইতিপূৰ্বে যেতিয়া আমি দুৰ্বল আছিলোঁ, তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰ ভক্তিহীনবিলাকৰ নিমিত্তে আপোন প্ৰাণ দিলে। ৰোমিয়া 5:6 এই প্ৰেম স্বৰ্গীয় প্ৰেম। এই প্ৰেম আমি বুজি পোৱা টান। এই প্ৰেমৰ ব্যাখ্যা আমি তেওঁতহে পাওঁ, আমাত নাপাওঁ। আমি আচলতে প্ৰেমৰ পাত্ৰ নহয়। আমি বেছিভাগ লোকেই প্ৰেম লাভ কৰাৰ যোগ্যও নহওঁ। গতিকে এই প্ৰেমৰ কাৰণ আমি নহয়, ঈশ্বৰহে। যিহেতু ঈশ্বৰ প্ৰেম, যিহেতু তেওঁ মানৱক প্ৰেম কৰে, গতিকে তেওঁ এই প্ৰেম কাৰ্যৰ দ্বাৰা প্ৰকাশ কৰিলে। আমি প্ৰেম পোৱাৰ যোগ্য বাবে নহয়, কিন্তু তেওঁ যে প্ৰেম সেইবাবেহে। ঈশ্বৰৰ একেজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ। প্ৰভু যীশু ঈশ্বৰৰ একেজাত পুত্ৰ। ইয়াৰ দ্বাৰা আমি এটা কথা স্পষ্টভাৱে জানো যে পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ মাজত এটা বিশেষ সম্বন্ধ আছে, যিটো আনৰ নাই। প্ৰভু যীশু সৃষ্ট নহয়, ঈশ্বৰে কিন্তু স্বৰ্গদূতবোৰক সৃষ্টি কৰিছিল। তেওঁ আমাকো সৃষ্টি কৰিছে। ঈশ্বৰে স্বৰ্গদূতবোৰক তেওঁৰ সন্তান বুলি কয় আৰু যীশুখ্ৰীষ্টত বিশ্বাস কৰা লোকসকলকো তেওঁ সন্তান বুলি কয়। কিন্তু প্ৰভু যীশুখ্ৰীষ্ট হৈছে ঈশ্বৰৰ একেজাত পুত্ৰ। তেওঁৰ দৰে আন কোনো নাই। অৱশ্যে ঈশ্বৰৰ একেজাত পুত্ৰ বুলি কওঁতে আমি এই কথা জনা উচিত যে মানৱীয় দৃষ্টিত পুত্ৰ মানে যি, ঠিক তেনেকুৱা পুত্ৰ নহয়। কাৰণ ঈশ্বৰ আত্মা। মানুহৰ যেনেকুৱা পুত্ৰ থাকে, ঈশ্বৰৰ তেনেকুৱা পুত্ৰ থাকিব নোৱাৰে। প্ৰভু যীশু পিতৃ ঈশ্বৰৰ একেজাত পুত্ৰ, তেওঁৰ নিচিনা আন কোনো নাই। ঈশ্বৰৰ একেজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ। প্ৰভু যীশু জগতলৈ আহিল যাতে আমি জীৱন লাভ কৰিব পাৰোঁ। আমি তেওঁৰ যোগেদি কেনেদৰে জীৱন লাভ কৰোঁ? আমি জীৱন লাভ কৰিব পাৰোঁ কাৰণ তেওঁ ক্ৰুচত আপোন প্ৰাণ দিলে। তেওঁৰ ক্ৰুচীয় মৃত্যুৱে আমাক জীৱন দিয়ে। এতিয়া 10 নম্বৰ পদটো পঢ়ি দিছোঁ। ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়,
কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়চিত্ত হ'বলৈ নিজ পুত্ৰক পঠাই দিলে। ইয়াতেই প্ৰেম আছে। এই প্ৰায়চিত্ত শব্দটো জোহনে আগতেও ব্যৱহাৰ কৰিছিল। আমি প্ৰথম জোহন 2 অধ্যায় 2 পদত এনেদৰে পাইছিলোঁ, আৰু তেওঁৱেই আমাৰ পাপৰ প্ৰায়চিত্ত, কেৱল আমাৰেই নহয় গোটেই জগতৰো। এই শব্দটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। 2টা গ্ৰীক শব্দক অনুবাদ কৰোঁতে এই প্ৰায়চিত্ত শব্দটো ব্যৱহাৰ কৰা হৈছে, কিন্তু আচলতে দুয়োটা শব্দই একে, কিন্তু 2টা ৰূপত আছে। প্ৰায়চিত্ত বুলি কওঁতে ঢাকি দিয়া ভাৱ এটা প্ৰকাশ পায়, পাপ ঢাকি দিয়া। প্ৰায়চিত্ত বুলি কওঁতে অনুগ্ৰহৰ সিংহাসনৰ ভাৱটোও প্ৰকাশ পায়। প্ৰভু যীশুৱেই আমাৰ প্ৰায়চিত্ত, তেওঁৱেই আমাৰ অনুগ্ৰহৰ সিংহাসন, কাৰণ তেওঁৱেই আমাৰ হকে প্ৰাণ দিলে। তেওঁ আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে, যাতে আমি সাহেৰে অনুগ্ৰহৰ সিংহাসনৰ আগলৈ আহিব পাৰোঁ। কাৰণ তাতেই আমাৰ বাবে ক্ষমা আছে, দয়া আছে, কৰুণা আছে। খ্ৰীষ্টই তাকে কৰিবলৈকে জগতলৈ আহিছিল, আৰু এইদৰেই ঈশ্বৰে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিলে। কিন্তু আমি এই কথাটো মনত ৰখা উচিত যে ঈশ্বৰ প্ৰেম, কিন্তু তেওঁ আমাক প্ৰেমেৰে পৰিত্ৰাণ নিদিয়ে। তেওঁ আমাক প্ৰেম কৰে, কিন্তু প্ৰেম কৰে কাৰণে তেওঁ স্বৰ্গৰ দুৱাৰ মেলি আমাক সকলোকে স্বৰ্গত স্থান দিব নোৱাৰে। কাৰণ ঈশ্বৰ পবিত্ৰ, তেওঁ ন্যায়বান, তেওঁ সকলো নিয়ম পালন কৰিহে কাম কৰিব লাগে। গতিকে তেওঁ আমাক প্ৰেম কৰিলেও আমাৰ পাপবোৰ ক্ষমা কৰি দিব নোৱাৰে। সেইবাবেই তেওঁ প্ৰভু যীশুক জগতলৈ পঠাব লগা হ'ল। প্ৰভু যীশুৱে আমাৰ পাপৰ শাস্তি নিজে ল'লে ক্ৰুচৰ ওপৰত। সেই আধাৰতেই আজি ঈশ্বৰে আমাক সকলোকে ক্ষমা কৰিব পাৰে। আমি যদি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, আমাৰ সকলো পাপ ক্ষমা হৈ যায়, কাৰণ আমাৰ পাপৰ শাস্তি তেওঁ ইতিমধ্যেই বহন কৰিলে ক্ৰুচৰ ওপৰত। গতিকে খ্ৰীষ্টক গ্ৰহণ কৰি আমি পৰিত্ৰাণ পাব পাৰোঁ। খ্ৰীষ্টই হৈছে অনুগ্ৰহৰ সিংহাসন, য'ত ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হৈছে। ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ এনে নহয়। আমি প্ৰথমে ঈশ্বৰক প্ৰেম কৰা নাই। আমি তেওঁক প্ৰেম কৰাৰ বাবে, আমি আকৰ্ষণীয় বাবে, আমি ভাল লোক বাবে তেওঁ নিজ পুত্ৰক পঠোৱা নাই। আমি পাপী সত্ত্বেও ঈশ্বৰে আমাক প্ৰেম কৰিলে। আমি যে পাপী, সেই কথাটো আমি মনত ৰখা উচিত। আৰু আমি এই কথাটো মনত ৰখা উচিত যে কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বেই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। ৰোমিয়া 5 অধ্যায় 8 পদ। ঈশ্বৰে আমাক প্ৰেম কৰে বাবেই আমাৰ মুক্তিৰ বাবে পথ প্ৰস্তুত কৰি দিলে প্ৰভু যীশু ৰূপেৰে। প্ৰভু যীশুৱে কৈছিল, ময়েই বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। জোহন 14 অধ্যায় 6 পদ। আমি এই পথেৰেহে পিতৃৰ ওচৰলৈ যাব পাৰোঁ, নহ'লে নোৱাৰোঁ। আমি নিজৰ চেষ্টাৰে নোৱাৰোঁ, কিন্তু একমাত্ৰ প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিহে আমি পিতৃৰ কাষলৈ যাব পাৰোঁ। এতিয়া 11 নম্বৰ পদটো পঢ়ি দিছোঁ। হে প্ৰিয়বিলাক, ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেন্তে আমিও পৰস্পৰে প্ৰেম কৰা উচিত। ঈশ্বৰে আমাৰ প্ৰতি তেওঁৰ প্ৰেমৰ প্ৰমাণ দিলে কাৰ্যৰ মাজেদি। গতিকে আমি খ্ৰীষ্টীয় বিশ্বাসীসকলেও তেনেকুৱা পৰ্যায়ৰ প্ৰেম কৰা উচিত। জোহনে কৈছে, হে প্ৰিয়বিলাক, ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, কেনে প্ৰেম কৰিলে? আকৌ 10 পদটো এবাৰ পঢ়ি দিছোঁ। ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ এনে নহয়, কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়চিত্ত হ'বলৈ নিজ পুত্ৰক পঠাই দিলে। ইয়াতেই প্ৰেম আছে। তেওঁ আমাক ইমান প্ৰেম কৰিলে যে আমাৰ পাপৰ প্ৰায়চিত্ত হ'বৰ কাৰণে নিজৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে দান কৰিলে। যদিহে আমাক প্ৰেম কৰা লোকসকলকহে আমি প্ৰেম কৰোঁ, নাইবা কিবা লাভৰ আশাত, কিবা স্বাৰ্থত আমি আনক প্ৰেম কৰোঁ, তেনে প্ৰেমত কোনো কৃতিত্ব নাই। প্ৰভু যীশুৱে কৈছিল, কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে, কেৱল তেওঁবিলাকক প্ৰেম কৰিলে তোমালোকে কি পুৰস্কাৰ পাবা? কৰ তোলাবিলাকেও তাকে নকৰে জানো? মঠি 5 অধ্যায় 46 পদ। আমিও পৰস্পৰে প্ৰেম কৰা উচিত। ইয়াত উচিত বুলি কৈছে মানে আমি কৰা উচিত। যদিহে আমি প্ৰভু যীশুক প্ৰেম কৰোঁ, তেন্তে আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰিম। এই বুলি প্ৰভু যীশুৱে আমাক কৈছিল জোহনে লিখা শুভবাৰ্তা
14 অধ্যায় 15 পদত আমি এনেদৰে পাওঁ। প্ৰভু যীশুৱে এই বুলিও কৈছিল, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি যি কাৰ্য কৰোঁ মোত বিশ্বাস কৰা জনেও তেনেকুৱা কাৰ্য কৰিব, আৰু তাতকৈও মহৎ মহৎ কাৰ্য কৰিব, কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ। যোহন 14 অধ্যায় 12 পদ। মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা, এই মোৰ আজ্ঞা। যোহন 15 অধ্যায় 12 পদ। এই কথা বাৰু আমি মনত ৰাখিছোঁনে? আমি বাৰু আন খ্ৰীষ্টীয় বিশ্বাসীক ঘৃণ কৰিও ঈশ্বৰক প্ৰেম কৰা বুলি আনক কওঁ নেকি? সেইটো অসম্ভৱ কথা। যদিহে আমি আন খ্ৰীষ্টীয় বিশ্বাসীক প্ৰেম কৰা নাই, তেন্তে আমি প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী হয়নে? তাত সন্দেহৰ অৱকাশ থাকিব। প্ৰভু যীশুৱে আনকি ক্ৰুচৰ ওপৰৰ পৰাও এনেদৰে ক'ব পাৰিছিল, হে পিতৃ, এওঁবিলাকক ক্ষমা কৰা, কিয়নো এওঁবিলাকে কি কৰিছে তাক নাজানো। লুক 23 অধ্যায় 34 পদ। মণ্ডলীৰ প্ৰথমজন শ্বহীদ ষ্টিফানেও ঠিক একেদৰেই ক'ব পাৰিছিল। আমি বাৰু আনক তেনেদৰে ক্ষমা কৰিব পাৰোঁনে? আমাৰ অনিষ্ট কৰা লোকক ক্ষমা কৰিব পাৰোঁনে? আমি যদি প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলোঁ, আমি আত্মিকভাৱে নতুন জন্ম পালোঁ, আমি ঈশ্বৰৰ সন্তান হ'লোঁ। গতিকে আমি ঈশ্বৰৰ আজ্ঞা মানি আন খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকলৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰা উচিত। সেই প্ৰেম কথাৰে নহয়, কাৰ্যৰ দ্বাৰা প্ৰকাশ পোৱা উচিত। সেই প্ৰেম বাৰু আপুনি প্ৰকাশ কৰি আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে আমাৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰদৰ্শন কৰিছে, সেয়েহে আমিও প্ৰেম কৰা উচিত। যোহনে কৈছে, এইটোৱেই প্ৰেম যে তেওঁ আমাক প্ৰেম কৰিলে আৰু নিজৰ পুত্ৰক পঠালে। তেওঁ আমাক ইমানেই ভাল পাইছিল যে আমাৰ পাপৰ প্ৰায়চিত্ত হিচাপে তেওঁৰ পুত্ৰক দিছিল। আমি যদি আমাক ভাল পোৱা সকলকহে ভাল পাওঁ বা আমি তেওঁলোকক ভাল পোৱাৰ কোনো স্বাৰ্থপৰ উদ্দেশ্য থাকে, তেন্তে তাৰ কোনো মূল্য নাই। প্ৰভু যীশুৱে কৈছিল, যদি তোমালোকে মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰা। যদি আমি তেওঁক সঁচাকৈয়ে ভাল পাওঁ তেন্তে তেওঁৰ আজ্ঞা পালন কৰি থকা উচিত। আমি ইয়াত পৃথিৱীত আন খ্ৰীষ্টীয় ভাইক ঘৃণ কৰি ঈশ্বৰক ভাল পাওঁ বুলি ক'লে আনে বিশ্বাস নকৰিব। যদি আমি আমাৰ জীৱনত আন বিশ্বাসীৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব নোৱাৰো, তেন্তে আমি ঈশ্বৰৰ সন্তান হয় নে নহয় সেই বিষয়ে এটা গুৰুত্বৰ প্ৰশ্ন উত্থাপন হয়। প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰৰ পৰাও আনৰ বাবে প্ৰাৰ্থনা কৰি স্বৰ্গীয় প্ৰেমৰ পৰিচয় দিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, সেইমতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, এই বাক্যবোৰ যাতে প্ৰত্যেকে নিজৰ হৃদয়ত প্ৰভু ৰাখি যাতে সেই বাক্যবোৰ তেওঁলোকে সেইমতে চলি যাব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু, যাতে যি প্ৰেমৰ কথা আমি শিকিলোঁ, সেই প্ৰেম যাতে তেওঁলোকে আনক নিস্বাৰ্থভাৱে কৰিব পাৰিব আৰু তোমাৰ সন্তান হোৱাৰ সেই পৰিচয় যাতে তেওঁলোকে দিবলৈ পাৰিব, তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আত্মাৰ বশত। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, প্ৰথম যোহন 4 অধ্যায়ত ঈশ্বৰৰ কোনটো চৰিত্ৰৰ বিষয়ে আলোচনা কৰা হৈছে? অপশ্যন এ, ঈশ্বৰ ন্যায়, অপশ্যন বি, ঈশ্বৰ জীৱন, অপশ্যন চি, ঈশ্বৰ পোহৰ, অপশ্যন ডি, ঈশ্বৰ প্ৰেম। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।